ভিডিঅ'টোত আমি দুটাকৈ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা হ'ল গ্ৰেড 3 আৰু গ্ৰেড 4। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বা আপোনালোকে আবেদন কৰিলে সেই সন্দৰ্ভত এটি আৰু লগতে আন এটি ইনফৰমেশ্যন আমি আপোনালোকক জনাম, যিটো LP আৰু UP আবেদন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু এই আবেদন প্ৰক্ৰিয়াত আপোনালোকে কিবা অসুবিধা বা প্ৰব্লেম পাইছে নেকি সেই সন্দৰ্ভত কিছু কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইয়াতে চাব আমি নটিচ এটা দেখা পাম। এই নটিচটো আহিছে SLRC, যিটো হ'ল আপোনাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন। ইয়াৰ পৰা আহিছে ইতিমধ্যে আপোনালোকে আবেদন কৰিছে 29 ডিচেম্বৰত আবেদন প্ৰক্ৰিয়া সম্পন্ন হৈছে বা সমাপ্ত হৈ গৈছে। আৰু লগতে আপোনালোকে আবেদন কৰাত যদি কিবা ভুল ভ্ৰান্তি আছে, আপোনালোকে যদি কিবা এডিট কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাবে অপশ্যন দিয়া হৈছে। ইয়াতে চাব 11 AM of 5th January 2024 to 18 January 2024। 11 বজাৰ পৰা আপোনালোকৰ 5 জানুৱাৰীৰ পৰা অৰ্থাৎ অহা কাইলৈৰ পৰা 18 জানুৱাৰীলৈকে আপোনালোকে এডিট কৰিব পাৰিব। তো চাওক আপোনালোকে কি এডিট কৰিব পাৰিব। ইয়াৰ পইণ্টটো চাব। There will no any option to change candidates registration mobile number, photograph and signature। এই তিনিটা বস্তু আপুনি এডিট কৰিব নোৱাৰিব। এক নম্বৰত মোবাইল নম্বৰ, যিটো আপুনি ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিছিলে, লগতে আপোনাৰ ফটোগ্ৰাফ আৰু হ'ল আপোনাৰ ছিগনেচাৰ। এই তিনিটা বস্তু আপুনি এডিট কৰিব নোৱাৰিব আৰু বাকী প্ৰতিটো বস্তুৱেই আপুনি এডিট কৰিবলৈ সক্ষম হ'ব। তো বন্ধুসকল, এইটো আপোনালোকৰ বাবে যদি আবেদন কৰিছিলে, যদি কিবা এডিট কৰিব লগা আছে নিশ্চয় কৰি ল'ব পাৰে, আৰু যদি এডিট কৰিব লগা নাই তেনেহ'লে কোনো কথা নাই। এইবাৰ আমি আলোচনা কৰিম DWৰ ফালৰ পৰা যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া LP আৰু UPত, তাতে যদি আপোনালোকে কিবা অসুবিধা পাইছে সেই সন্দৰ্ভত। DWৰ LP আৰু UPত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে ৱেবছাইটত যাব, যাই পেলাই আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট ছিষ্টেম আছে, এই যে ৰিক্ৰুটমেণ্ট ইয়াতে দেখা পাই আছে, এই ৰিক্ৰুটমেণ্টত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে সন্মুখত আপোনাৰ এনেকুৱাকৈ পৰ্টেলটো অ'পেন হৈ যাব। ইয়াতে আপুনি ক্লিক এটা দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত ৰিডাইৰেক্ট কৰা হ'ব এক্সটাৰ্নেল ৱেবছাইটলৈ। ৱেবছাইটত গৈ পেলাই আপুনি ইয়াতে চাব আপুনি ইয়াত কেনেকৈ আবেদন কৰিব লাগিব, আপোনালোকে ষ্টেপ বাই ষ্টেপ পাই যাব। লগতে ক্লিক হেয়াৰ টু এডভাইচমেণ্ট, আপুনি এডভাইচমেণ্ট ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ বাবে লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী, এই যে লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী আছে, ইয়াতে আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াত কেইটামান নটিফিকেশ্যন পাব। ইয়াতে চাব ডিক্লাৰেশ্যন ফৰ্ম, এখন ডিক্লাৰেশ্যন ফৰ্ম আপুনি ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব লাগিব আপোনাৰ লিভিং চাইল্ডৰ সন্দৰ্ভত। এইটো আপোনালোকে কিন্তু প্ৰথমতে ডাউনলোড কৰি ল'ব, তাৰপিছত ফিল আপ কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব পৰ্টেলত গৈ। আমি ইয়াতে ক্লিক কৰিম। ক্লিক হেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পৰ্টেলটো খোল খাই যাব। ইয়াতে চাব এনেকৈ আহিছে ডিটেইলছ, আপোনালোকে পঢ়িব বিচাৰিলে পঢ়িব পাৰে। 2 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আপোনালোকৰ 2 ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে আপোনালোকৰ যিটো দুটা নম্বৰ ৰঙা আখৰত দিয়া হৈছে, এইটো হেল্প ডেস্ক নম্বৰ হয়। যদি আপোনালোকে কিবা অসুবিধা বা বেমেজালি পাইছে, তেনেহ'লে এই জুম কৰি দেখুৱাই আছোঁ নম্বৰ দুটা আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। এই নম্বৰ দুটাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে বা আপোনালোকৰ প্ৰব্লেম ছল্ভ কৰাৰ বাবে যোগাযোগ কৰিব পাৰিব। হেল্প ডেস্ক নম্বৰত আপোনালোকে কল কৰাৰ সময়সীমা হ'ব, ইয়াতে উল্লেখ কৰা হৈছে 10 AM to 5 PM। তো ৱাৰ্কিং ডে অৰ্থাৎ ছানডে আপোনালোকে কল কৰিব নোৱাৰিব। ৱাৰ্কিং ডে সপ্তাহৰ 6 দিন, দিনৰ 10 বজাৰ পৰা বিয়লি 5 বজালৈকে এই দুটা নম্বৰৰ জৰিয়তে আপোনালোকে যিকোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাবে আপোনালোকৰ LP UPৰ যি ৰিক্ৰুটমেণ্ট আবেদন প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে সমাধান বিচাৰিব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।